মাৰ্ঘেৰিটা সমজিলত বানৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য আৰু পুনৰ্সংস্থাপন ব্যৱস্থা অধিক তীব্ৰ কৰি তুলিছে সমজিলা প্ৰশাসনে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ, সাহায্য আৰু পুনৰ্সংস্থাপনমূলক কাম অব্যাহত ৰাখিছে। বৰ্তমান মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ 14টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ কাৰ্যকৰী হৈ আছে। এই শিবিৰসমূহত বৰ্তমান 1133টা পৰিয়ালৰ মুঠ 2829 গৰাকী বানপীড়িত লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত 2051 গৰাকী প্ৰাপ্তবয়স্ক আৰু 778 গৰাকী শিশু। শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰা সকলো লোকলৈ নিয়মিতভাৱে চাউল, দাইল, মিঠাতেল, নিমখ, অন্যান্য খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী, তিৰপাল আৰু দৈনন্দিন ব্যৱহাৰৰ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হৈছে। লগতে অনাময় ব্যৱস্থা, আলোকসজ্জা আৰু অন্যান্য মৌলিক সুবিধাও নিশ্চিত কৰিছে প্ৰশাসনে। বানপীড়িত লোকসকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দি কেটেটং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক দলে সাহায্য শিবিৰসমূহত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চিকিৎসা পৰীক্ষাৰ লগতে ঔষধ বিতৰণ কৰা হৈছে। বিশেষকৈ গৰ্ভৱতী মহিলা, স্তন্যপান কৰাই থকা মাতৃ, কেঁচুৱা আৰু শিশুসকলৰ বাবে পুষ্টিকৰ আহাৰ আৰু পৰিপূৰক পুষ্টি সামগ্ৰীৰ ব্যৱস্থাও কৰা হৈছে। জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ কাৰ্যালয়ত 24 ঘণ্টীয়া বান নিয়ন্ত্ৰণ কক্ষও কাৰ্যকৰী কৰা হৈছে। বান সম্পৰ্কীয় যিকোনো জৰুৰী তথ্য বা সাহায্যৰ প্ৰয়োজন হ'লে 600-1239068 অথবা 9101098627 নম্বৰত যোগাযোগ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে সমজিলা প্ৰশাসনে। মুঠতে বান পৰিস্থিতিৰ মাজতো বানপীড়িত লোকসকলৰ জীৱন সুৰক্ষিত কৰি ৰখা, খাদ্য, স্বাস্থ্য আৰু অন্যান্য মৌলিক সুবিধা নিশ্চিত কৰাৰ লক্ষ্যৰে মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে কাম অব্যাহত ৰাখিছে। তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ ভিতৰত ইতিমধ্যে প্ৰায় 30ৰো অধিক গাঁও এইবাৰ যি বানৰ কবলত পৰিছে। ইতিমধ্যে আমাৰ ফালৰ পৰা 13টাকৈ ৰিলিফ কেম্প আৰু 2টাকৈ ৰিলিফ ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ স্থাপন কৰা হৈছে। যোৱাকালি দিনটোত 4টাকৈ ৰিলিফ কেম্প স্থাপন কৰা হৈছিল। আজিৰ দিনটোত নতুনকৈ আৰু 9টা ৰিলিফ কেম্প স্থাপন কৰা হৈছে। প্ৰতিটো ৰিলিফ কেম্পত থকা যিসকল বানপীড়িত ৰাইজ, তেখেতলোকক যাতে আমাৰ ফালৰ পৰা যিখিনি সাহায্য দিব লাগে সাহায্যখিনি প্ৰদান কৰা হৈছে। এতিয়ালৈকে কোনো আমাৰ যি ৰিলিফ কেম্পত থকা বানপীড়িত ব্যক্তিসকল, তেখেতলোকক প্ৰতি ঘৰকে আৰু প্ৰতিটো পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা যি বান সাহায্য দিব লগা হয় সেই বান সাহায্যখিনি প্ৰদান কৰা হৈছে। আৰু ৰাইজৰ প্ৰতি এটা আহ্বান জনোৱা হৈছে যে তেখেতলোকৰ যদি অঞ্চলত কিবা কাৰণত বানপানীৰ সৃষ্টি হয় বা বানপানী জড়িত সমস্যাৰ সৃষ্টি হয়, পোনে পোনে প্ৰশাসনক তেখেতলোকে ফোনযোগে জনাব পাৰিব। তাৰ বাবে আমাৰ 24x7 এটা ফ্লাড কণ্ট্ৰল ৰুমৰ স্থাপন কৰা হৈছে। ৰাইজৰ অৱগতৰ বাবে, ৰাইজৰ জ্ঞাতাৰ্থে আমি সেই কেওটা ফোন ছ'চিয়েল মিডিয়াৰ যোগেৰে ৰাইজক অৱগত কৰিছোঁ। বৰ্তমানলৈকে আমাৰ যি বান পৰিস্থিতি সেয়া সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন হৈ আছে আৰু ৰাইজৰ ফালৰ পৰা আমি কোনো এতিয়ালৈকে ওজৰ আপত্তি পোৱা নাই, যাতে সময়মতে সকলো। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।